চাহ বাগিচাৰ পৰা নাৰ্ছ ওলাইছে, ইঞ্জিনিয়াৰ ওলাইছে, এছিএছ অফিচাৰ ওলাইছে, আজি আমাৰ চাহ বাগিচাৰ পৰা ডক্টৰ ওলাইছে। আমাৰ চৰকাৰৰ আটাইতকৈ ডাঙৰ সিদ্ধান্ত আছিলে যে আমি যেতিয়া সিদ্ধান্ত লৈছিলোঁ যে অসমৰ প্ৰত্যেকখন মেডিকেল কলেজতে আমি চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে 3টাকৈ ডক্টৰৰ আসন আমি সংৰক্ষিত কৰিম। আজি আমাৰ প্ৰচেষ্টাত অসমত 30টাতকৈও আজি অধিক ডক্টৰ বা MBBSত পঢ়া ল'ৰা ছোৱালীৰ সৃষ্টি হৈছে আৰু অসমৰ চাহ বাগিচাসমূহলৈ এক যোগাত্মক পৰিৱৰ্তন আহিবলৈ সক্ষম হৈছে। আজি ধীৰাজ গোৱালা ডাঙৰীয়াই মোক অনুৰোধ কৰিছিলে যে আমি যি প্ৰত্যেক মেডিকেল কলেজতে 3খনকৈ আসন সংৰক্ষণ কৰি আছিলোঁ তাক আমি 4খনলৈকে লৈ যাব পাৰোঁ নেকি। মই আজিৰ সভাতে আপোনালোকক জনাবলৈ পাই অত্যন্ত আনন্দিত যে এতিয়াৰ পৰা অসমৰ প্ৰত্যেকখন মেডিকেল কলেজত চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আমি 4টাকৈ আসন আমি সংৰক্ষণ কৰিম। ইয়াৰ ফলত আজি আমাৰ অসমত 14খন মেডিকেল কলেজ আছে। ইয়াৰ ফলত অসমত প্ৰত্যেক বছৰে আমি 46গৰাকীকৈ ছাত্ৰ ছাত্ৰীক ডক্টৰ বনাব পাৰিম। অহা বছৰ বঙাইগাঁৱত মেডিকেল কলেজ আৰম্ভ হ'ব আৰু লগে লগে আমাৰ মেডিকেল কলেজত ৰিজাৰ্ভেশ্যন 50খন আসনৰ বৃদ্ধি পাব। 50গৰাকী ছাত্ৰ ছাত্ৰী ডক্টৰ হোৱাৰ সুবিধা পাব। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 75 বছৰত আমি সকলোৱে অনুভৱ কৰিছিলোঁ যে আমাৰ চাহ বাগিচাৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰিত যোগদান কৰিবলৈ পৰা নাই। আমি কেতিয়াও চিন্তা কৰা নাছিলোঁ যে আমাৰ ল'ৰা ছোৱালীক, চাহ বাগিচাৰ ল'ৰা ছোৱালীক আমি কেনেকৈ চৰকাৰী চাকৰি দিব পাৰোঁ। আমাৰ পুলিচৰ চাকৰি 3য় বৰ্গ 4ৰ্থ বৰ্গ আপোনালোকে যদি গোটেই অসমৰ কাৰ্যালয়বিলাকলৈ যায় চাহ বাগিচাৰ ল'ৰা ছোৱালী একেবাৰে কম দেখা পাব। চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ মাজত শিক্ষক নাছিলে, শিক্ষয়িত্ৰী নাছিলে, 3য় বৰ্গৰ কৰ্মচাৰী নাছিলে, 4ৰ্থ বৰ্গৰ কৰ্মচাৰী নাছিলে। অসমত বহুত চৰকাৰ আহিলে, বহুত চৰকাৰ গ'ল, কোনেও সাহস কৰা নাছিল যে চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে সুকীয়াকৈ চাকৰি সংৰক্ষণ কৰিব পাৰি নেকি। আমাৰ চৰকাৰে প্ৰচেষ্টা ল'লে আৰু আজি প্ৰথমবাৰৰ বাবে চৰকাৰী চাকৰিত আমি 3% ল'ৰা ছোৱালীৰ বাবে, চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ বাবে চাকৰি সংৰক্ষণ কৰিলোঁ। অহা নৱেম্বৰ মাহত চাহ বাগিচাৰ 1000তকৈও বেছি ল'ৰাই আমাৰ পৰা নিয়োগ পত্ৰ পাবলৈ সক্ষম হ'ব। যি কাম চাহ বাগিচাৰ 200 বছৰীয়া জীৱন যাত্ৰাৰ কালত নকওঁ, যোৱা 75 বছৰৰ জীৱন যাত্ৰাত কেতিয়াও সম্ভৱ হোৱা নাছিল। চাহ বাগিচাৰ লাইনৰ ৰাস্তা পকীকৰণ, চাহ বাগিচাৰ দুখীয়া জনগণৰ বাবে প্ৰধানমন্ত্ৰীৰ ঘৰৰ স্বীকৃতি দিয়া আৰু চাহ বাগিচাৰ যুৱক যুৱতীসকলৰ বাবে আমি বিভিন্ন ধৰণে আত্মনিৰ্ভৰশীলতাৰ বাবে আৰ্থিক অনুদান আগবঢ়োৱা, এনে ব্যৱস্থাবিলাক যোৱা 75 বছৰৰ সময়ছোৱাত আমি চিন্তা কৰিব পৰা নাছিলোঁ। এইবাৰ প্ৰথমবাৰৰ বাবে আমাৰ চৰকাৰৰ দিনত চাহ বাগিচাৰ লাইনবিলাক পকী হ'ল। প্ৰথমবাৰৰ বাবে চাহ বাগিচাত বিশুদ্ধ খোৱা পানী যোগানৰ প্ৰচেষ্টা চলিলে। প্ৰথমবাৰৰ বাবে আমি চাহ বাগিচাৰ যুৱক যুৱতীৰ বাবে বয়ল ৰাজপানিকা আত্মনিৰ্ভৰশীলতা আঁচনিৰ দৰে বিভিন্ন আঁচনি আমি আজি আৰম্ভ কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া আমি চাব লাগিব যে ইয়াৰ পৰা আমি কলৈকে যাম, ইয়াৰ পৰা আমি আৰু কিমান নতুন দিনলৈ আমি যাত্ৰা আৰম্ভ কৰিম। মোৰ মনত
এটাই সদায় মই চিন্তা কৰোঁ যে অসমৰ 40 লাখ চাহ বাগিচাৰ আমাৰ যি জনতা আছে, আমাৰ যি জনগণ আছে, তেওঁলোকক যদি আমি সমাজৰ বহল বুকুলৈ আগুৱাই লৈ যাব নোৱাৰো, তেনেহলে সামগ্ৰিকভাৱে অসম কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। আৰু তাৰ কাৰণে মই নিৰন্তৰভাৱে প্ৰচেষ্টা কৰিছোঁ, প্ৰচেষ্টা কৰি থাকিম। আৰু আজি আটছাৰ সমাৱেশত এই প্ৰচেষ্টাৰ অংশ হিচাপে দুটা মই ঘোষণা কৰিব খোজো। এটা, এই বছৰ আমি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত চাহ বাগিচাৰ যুৱক যুৱতীৰ বাবে 3% চাকৰি ৰিজাৰ্ভ কৰিলো। সকলোৰে উপস্থিতিত সুকীয়াকৈ এখন অনুষ্ঠান পাতি আমি ল'ৰা ছোৱালীখিনিক নিযুক্তি পত্ৰ দিম, যাতে সকলোৱে গম পাব পাৰে যে আমাৰ চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে চৰকাৰী চাকৰিত আজি ৰিজাৰ্ভেশ্যন হৈছে। কিন্তু তাতকৈও আগুৱাই গৈ আজি মই আপোনালোকৰ আগত ঘোষণা কৰিছোঁ যে এই বছৰৰ পৰা আমি চাহ বাগিচাৰ যুৱক যুৱতীৰ কাৰণে ACS, APSকে ধৰি ফাৰ্ষ্ট আৰু ছেকেণ্ড কেটেগৰীৰ চাকৰিটো আমি 3% ৰিজাৰ্ভেশ্যন দিয়াৰ আমি কাম কৰিম। এই প্ৰচেষ্টাৰ চাহ বাগিচাত মেজিষ্ট্ৰেটৰ সৃষ্টি কৰিব, চাহ বাগিচাৰ পৰা DSP সৃষ্টি কৰিব আৰু চাহ বাগিচাৰ বহল সমাজখনে অসমৰ জনজীৱনলৈ আগবাঢ়ি যোৱাৰ সুবিধা পাব। দ্বিতীয়তে, মই বিশ্বাস কৰোঁ যে অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলে যেতিয়ালৈকে মাটিৰ অধিকাৰ নাপাব, তেতিয়ালৈকে তেওঁলোকৰ জীৱন কেতিয়াও সুৰক্ষিত হ'ব নোৱাৰে। আজিৰ পৰা 3 বছৰ আগতে অসম বিধানসভাত মই স্পষ্টভাৱে ঘোষণা কৰিছিলোঁ যে মই অসমৰ মুখ্যমন্ত্ৰী থকা সময়তে চাহ বাগিচাৰ মালিকৰ পৰা বাগিচাৰ লাইনৰ মাটি কাঢ়ি আনি শ্ৰমিকসকলক দিয়াৰ মই ব্যৱস্থা হাতত ল'ম। আজি মই একে সাহসেৰে আপোনালোকক ক'ব খোজো, 25 নৱেম্বৰ অসম বিধানসভাত আমি আইন উত্থাপন কৰিম, যি আইনৰ দ্বাৰা চাহ বাগিচাৰ মালিকৰ পৰা লাইনৰ মাটি আমি কাঢ়ি আনি চাহ বাগিচাৰ শ্ৰমিকক আমি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিম। আজি মই গৌৰৱ অনুভৱ কৰোঁ যে যিবিলাক কাম কোনেও কেতিয়াও কৰিব পাৰিম বুলি আশা কৰা আমি নাছিলোঁ, আজি চাহ বাগিচাৰ ৰাইজৰ বাবে আমি এনে কিছুমান কাম কৰিব পাৰিছোঁ, যি কাম আগতে কোনেও কল্পনা কৰিব পৰা নাছিল। মই কষ্ট পাইছিলোঁ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ এটা বনাব লাগে, নৰেন্দ্ৰ মোদীয়ে ঘৰ দিছে, বাগিচাৰ শ্ৰমিকে ঘৰ পাব লাগে, কিন্তু আমি আকৌ বাগানৰ মালিকৰ NOC ল'ব লাগে। কেনেকে হ'ব? প্ৰধানমন্ত্ৰীয়ে ঘৰ দিব বিচাৰে, শ্ৰমিকক ঘৰ লাগে, কিন্তু ঘৰ দিবৰ কাৰণে মালিকৰ NOC লাগে। সেই বিভাগখনেই